এনেই আপোনাক মানে তোমাক নিবলৈ দেউতা অহাৰ কথা আছিল মানে তোমাৰ দেউতাৰ কথা কৈছোঁ পিছত ভাবিলোঁ তেওঁ কিয় কষ্ট কৰিব লাগে সেইকাৰণে মই গুচি আহিলোঁ থেংক ইউ দেই আপুনি যে ইমান কষ্ট কৰি মোক নিবলৈ আহিলে ৱেলকাম পিছে আপোনাৰ নামটো মোৰ নামটো গৌতম নামটো জানে কি জানে আপুনি গৌতম বুদ্ধ নাই নহয় গৌতম বুদ্ধ নহয় এজন বেলেগ মই গৌতম বৰা আৰু এতিয়া মই আপোনাৰ সাৰথি হ'বলৈ আহিছোঁ মানে কুৰুক্ষেত্ৰৰ ৰণত যেনেকৈ শ্ৰীকৃষ্ণৰ অৰ্জুনৰ সাৰথি হৈছিল ঠিক তেনেকৈ তাৰমানে আপুনি গাড়ী চলায় সেই নাই মোৰ মানে পাৰ্লাৰ আছে হয় নেকি হয় মই মানুহটো অলপ বেলেগ এবনৰ্মেল নেকি এই নাই সেইটো বেলেগৰ কথা কোৱা নাই মানে মই অলপ জাতীয়তাবাদী চিন্তাৰ মানুহ দেখিছে নহয় আমাৰ অসমৰ ল'ৰাবোৰ কেনেকৈ বাহিৰলৈ গৈ চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰে মই কিন্তু সেইটো বেয়া পাওঁ মই ভাবোঁ আমাৰ নিজৰ জেগাতে চব আছে সেইকাৰণে মই নিজৰ জেগাতে এখন পাৰ্লাৰ খুলিছোঁ কয় নহয় যে মন কৰিলে চন বা কৰি মাটিতেই ধন সেইটো হয় পিছে সেইকাৰণে মই পাৰ্লাৰখন খুলিছোঁ আৰু পাৰ্লাৰখনৰ পৰা মই বৰ ধুনীয়াকৈ চলিও আছোঁ সঁচাকৈ আপোনাৰ চিন্তাধাৰা কিন্তু বিৰাট ভাল তুমি মোক আপুনি বুলি নামাতিবা তুমি বুলি মাতিলে মোৰ ভাল লাগিব ঠিক আছে বাৰু আৰু এটা কথা কওঁ যদি বেয়া নোপোৱা কওক তোমালোকৰ ভাড়া ঘৰত মোৰ লগতে আৰু দুজনমান মানুহ থাকে সিহঁতৰ পৰা বাচি আৰু অলপ আঁতৰি থাকিবা কিয় মানে মানুহকেইটা ভাল কিন্তু আজিকালি কাৰ মন কেনেকুৱা কোনে ধৰিব পাৰে সেইকাৰণে মই ভাবিলোঁ অলপ আঁতৰি থকাটো ভাল আচ্ছা যদি বেয়া নোপোৱা তোমাৰ মানে মোৰ নম্বৰটো তুমি লৈ ল'ব পাৰা যেতিয়া যি চিন্তা হয় বা যি দিগদাৰ হয় তুমি মোক ফোন কৰি দিবা মই তোমাৰ একদম চাহটো দৌৰি থাকিম আপুনি যে কি কয় নহয় মোৰ আকৌ কি চিন্তা হ'ব মই ঘৰলৈহে আহি আছোঁ সেইটো হয় কিবা খাবা ব্ৰেক কি হ'ল কি কৰিছা তুমি এনেকৈ চকু মুদি মানুহে গাড়ী চলাই নেকি মই মানে ভাৱনালৈ গুচি গৈছিলোঁ কি ভাৱনালৈ গুচি গৈছিলা একো নাই মই গাড়ী ভাল চলাওঁ তুমি এনেই চিন্তা কৰিছা এনেকৈ চকু মুদি গাড়ী চলোৱাৰ পাছত ভাল চলাওঁ বুলি ক'বলৈ আহিছা হা তোমাৰ লগত যে কিয় আহিলো নহয় এক্সিডেণ্ট হৈ মৰিলো হয় আজি নাযাওঁ মই তোমাৰ শুনা পঞ্চি শুনা চৰি মই আজিৰ পৰা কনচিয়াছ হৈ চলাম এনেকুৱা ভুল নকৰোঁ প্লিজ চৰি ভুল আৰু নহ'লে খুৰাই মোক বহুত চৰি কিবা খালা খালো মা পাঁচুনি ইমান দিনৰ পাছত যে তোমাক দেখা পালো হ'ব মাজনী ভালে কুশলে আহিলা ন আজি কিন্তু ভাল ৰিক্স এটা ললি কিহৰ ৰিক্স সৰ আগতম তোমাৰ যদি এনেকুৱা এটা বেমাৰ আছিলে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে কি বেমাৰ আছে মোৰ এই ইহঁতে কৈছে নহয় তোমাৰ মৃগী বেমাৰ আছিল বুলি কি সেইকাৰণে এইজনে টোপনিয়ে গাড়ী চলাইছিল ভাগ্য ভাল আজি আমাৰ এক্সিডেণ্ট হোৱা নাই দেউতা এখেতৰ যদি এনেকুৱা প্ৰব্লেম আছিল বুলি জানিছিলাই গাড়ীখন দি কিয় পঠাইছিলা বিশ্বাস কৰ পঞ্চি মোৰ তেনেকুৱা বেমাৰ একোৱে নাই চা গৌতম এইবিলাক ক্ষেত্ৰত ৰিক্স নলয় নহয় মানুহৰ জীৱনৰ কথা আছে ফটোৰ কথা নকবি মই এটা হোল বডি চেকআপ কৰি ৰিপৰ্ট দেখাব পাৰিম খুৰাইও দেখিব হ'লেও মই বেয়া পাইছোঁ গৌতম মাজনী যোৱা ভিতৰলৈ গৈ কাপোৰ কানিবোৰ সলাই লোৱা যোৱা পিছে গৌতম মানুহক এনেকৈ কমিটমেণ্ট দি নাযাবি কি কমিটমেণ্ট দিলোঁ মই তই চুলি কাটিবলৈ যোৱা কথা আছিলে নেকি কাৰোবাৰ মানুহ আহি ঘৰ পাইছেহি এটাই সুধিছে বোলে বিহাৰী ল'ৰাটো ইয়াতে থাকে নেকি চুপ তোক বিহাৰী বুলি ভাবিছে আকৌ যা সোনকালে চেলুন খুলকে যা মানুহ বিপদত পৰি আছে চেলুন আপোনাৰ তাৰমানে চুলি কাটাই চেলুন আছে তাৰ ভাল কাটে কিন্তু খালি হেৰি তোমাক কি বুলি কৈছিল পাৰ্লাৰ নহয় চেলুন
একো নহয় দে কাম কামেই কিয় লাজ কৰিব লাগে ভাল কাটেই হ'ব হ'ব মাজনী এতিয়া ভিতৰলৈ আহা শুনা শুনা আহো, মাজনী। শুনা না কি সি টোপনিয়ে গাড়ী চলাইছিলে দেউতা ই টোপনিয়ে গাড়ী চলাইছিলে ভাগ্য ভাল যে আমি বাচিলো নাই এইবাৰৰ পৰা সিহঁতক বিশ্বাস কৰিব নোৱাৰি দেই ভোলানাথে যে বচালে হক দিয়া হ'ব সেইবোৰ বাদ দিয়াচোন এইটো চোৱাচোন মই তোমালৈ কি আনিছো কি আনিছানো চাওঁ চোৱাচোন আগত ৱা পিছে মাৰলৈ আনিছানে নাই নহ'লে আকৌ মুখখন উফন্দাই থাকিব আনিছোতো আকৌ ঠিক আছে ব'লা চাহ খাবলৈ ৰৈ আছে সিহঁত আহা মাজনী অহাৰ পৰা তুমি ৰুমটোতে সোমাই আছা যে বাহিৰলৈ ওলাই অহা নাই কিয় এনেকৈ যে হঠাৎ আহিলো কিয় আহিলো জানো নাজানো মোৰ মানে মা তোমালোকৰ লগত ডাঙৰ কথা এটা পাতিবলগীয়া আছে আমাৰো হয় নেকি দেউতাৰে এইবাৰ তোমাৰ বিয়া ঠিক কৰিম বুলি কৈছে কি আচৰিত হলা যে তাৰমানে তুমিও ভাবি অহা কথাটো সেইটোৱে নেকি তেনেকৈ মা দেউতাৰে প্ৰায় কৈ থাকে তুমি ডাঙৰ হৈছা যেতিয়া সোনকালে তোমাক বিয়া দি উলিয়াই দিব লাগে দেউতাৰৰ মতে অসমৰে এটা ভাল ল'ৰাৰ সৈতে তুমি বিয়া হ'ব লাগে দেউতাৰে ইতিমধ্যে তোমাৰ বাবে ল'ৰা চোৱা কাম আৰম্ভ কৰিলে আমাৰ যিমান মিতিৰ কুটুম আছে সকলোকে ফোন কৰি তোমাৰ বিয়াৰ কথাটো ইতিমধ্যে কৈছে এইবোৰ তুমি কি কৈছা মা এইবাৰ কিন্তু তুমি না নকবা দেই মাজনী দেউতাৰৰ অনবৰতে সেইটোৱে চিন্তা জানানে তুমি থাকা দিল্লীত আমি থাকো ইয়াত কিমান যে তোমাৰ বাবে চিন্তা হৈ থাকে তুমি বিয়া হৈ চকুৰ আগত থাকিলে আমাৰো চিন্তাটো নাইকিয়া হ'ব দিয়াচোন মই তাৰমানে অসমৰ ল'ৰালৈ বিয়া হ'ব লাগিব দিল্লী এৰি ইয়াত থাকিব লাগিব কিন্তু মোৰ যে প্ৰেম ভালপোৱা মা দেউতাই এবাৰো ভাবি নাচায় কিয় মা দেউতাই এইবোৰ ঠিক কৰাৰ আগতে মোকতো এবাৰ সুধিব লাগিছিলে টাইমিংটো চাইজনী মই ওলাই আহিছো মোৰ পিছে ওলাই আহিছে কিবা এটা কৰি হ'লেও এইক মোৰ প্ৰতি ইমপ্ৰেছ কৰিবই লাগিব এই মানুহজনে ৰোডখনত কিয় জঁপিয়াই আছে তাকো এই সময়ত দাদা কি কৰিছে এক্সাৰচাইজ এতিয়া মই মানে একদম সৰুৰ পৰাই হেল্থ কনচিয়াছ কোন হেল্থ কনচিয়াছ তুমি হয় খুৰা হহুৱালা দেই ৰাতিপুৱা 10 বজালৈকে শুই থাকিবা আৰু হেল্থ কনচিয়াছ তুমি মাজনী এই অলগদ্ধৰ কেইটা কথা একেবাৰে বিশ্বাস নকৰিবা ইহঁতৰ কথাত মৰা মানুহো জি উঠে উফ দেউতা তেনেকৈনো কিয় কৈছা হ'ব দিয়াচোন শহু বুঢ়া নোহোৱা হ'লে ডিঙি টিপি মাৰিলোহেঁতেন পঞ্চি পৰীক্ষিত দা তোমালৈ কিবা এটা আনিছো এয়া কি এয়া তোমাৰ চিকেন আৰু কলডিলৰ আঞ্জা তুমি বা খাই ভাল পোৱা নে নাই এতিয়া আৰে কি কোৱা মই ফুড লভাৰ হয় খাই বিৰাট ভাল পাওঁ লোৱা মোৰো সেম মানে সদায় কিবা নতুন ৰেচিপিত খানা এটা বনাই থাকিবলৈ মন যায় এইটো খাবা হা খাই পেলাই জনাবা তেতিয়াহ'লে আপোনালোক তিনিওজনৰ মাজত আপুনিয়ে চেফ নহয় মানে চেফ বুলি নহয় কিন্তু কি জানা যোনে খাই ভাল পায় সিহে ৰান্ধি ভাল পায় আৰু বান্দৰে নাৰিকলৰ মূল্য বুজি নাপায় নহয় কি বিক্ৰম দা আৰু গৌতমৰ কাৰণে যদি ৰান্ধিব লগা হয় ভাততে আলুটো দি দিওঁ কাৰণ সিহঁতে এইবিলাকৰ মূল্য বুজি নাপায় নহয় তোমাৰ কথাটো বেলেগ সি মানে আমাক বান্দৰ বুলি ক'লে
এনিৱে কিন্তু মাংস তৰকাৰীখনৰ গোন্ধটো বিৰাট ধুনীয়া লাগিছে মই কিন্তু একেবাৰে ৰৈ থাকিব পৰা নাই খাওঁগে দেই ঠিক আছে ঠিক আছে মা ও মা ও মা মাজনী অ মাজনী কি হৈছে তোমাৰ পেটটো বিষাইছে পেট বিষাইছে হঠাতে আকৌ পেটৰ বিষ কিয় হ'ল বেছিকে বিষাইছে মা ৰ'বাচোন দেউতাৰো বাহিৰলৈ ওলাই গৈছে হেৰা শুনিছানে হেৰা কিহৰ কাৰণে ইমান পেটৰ বিষ হৈছে বাৰু হা এই দেখোন পেটৰ বিষটো লাহে লাহে বেছি হৈছে তাকেতো এটা কোনোবাই দিয়া মাংস খাই আমাৰ দুটাই এই অৱস্থা হৈছে সেইবোৰ বাদ দিয়কচোন তাইক এতিয়া যি দেখিছো হস্পিটেল দিব লাগিব তোমাৰো এতিয়া এইটো অৱস্থা গাড়ী কোনে চলাব এই তুমি এটা কাম কৰাচোন যোৱাচোন এই ইহঁতকেইটাৰ ভিতৰতে কোনোবা এজনক লগ ধৰা আৰু ৰবা মাজনী ৰবা মই লৈ যাম এতিয়া হস্পিটেল লৈ যাম কোনোবা এটাক কৈ দিয়াচোন গাড়ীখন চলাব যেনে তেনে যোৱাচোন যোৱা সোনকাল কৰা ৰবা মাজনী ৰবাচোন মই এতিয়া তোমাক হস্পিটেল লৈ যাম ব'লা সোনকালে ব'লা বেছি বিষাইছে নেকি মাজনী ঐ বৌ আহক আহা মাজনী উঠা উঠিছো গৌতম তুমি অকণমান ৰোৱাচোন ময়ো এপাক ডাক্তৰৰ ওচৰৰ পৰাই আহোঁ যাওক অলপ ভাল পাইছানে পাইছো কিন্তু তোমাক কিবা চিন্তাত থকা নিচিনা লাগিছে মই মানে এটা বিপদত পৰিছো দাদা বিপদ আৰে মোক কোৱা না কি বিপদ মই মানে দেউতা আমাক কথা এটা সাহসেৰে ক'বই পৰা নাই কি কথা পঞ্চী মই ল'ৰা এজন ভাল পাই পেলাইছো কিন্তু মা দেউতাক ক'বলৈ সাহসেই হোৱা নাই সঁচা পঞ্চী সঁচানে কথাটো মই কালি অনুমান কৰিছিলোঁ আপত্তি নাই দিয়া আপত্তি নাই মানে কৈছোঁ আৰু কিবা এটা কোৱা কি ক'ব খুজিছা তুমি দাদা মানে মই মানে পঞ্চী বিশ্বাস কৰিব পৰা নাই পঞ্চী মই আহি আছোঁ ৰ'বা পঞ্চী ইয়াৰ আকৌ কি হ'ল কথাটোৱে নুশুনিলে মানে ভালকে সঁচাকৈ ইয়াৰ মিগি বেমাৰী আছে নেকি মাজনী ডাক্তৰে কৈছে তেওঁ হেনো এবাৰ চাই যাব আৰু সকলো যদি ঠিকে ঠাকে থাকে তেতিয়াহ'লে তোমাক আজি ডিছচাৰ্জো দিব ডাক্তৰে কৈছে মাংসত প্ৰয়োজনতকৈ বেছিকৈ হিং দিয়া বাবেই তেনেকুৱা হৈছিল সেইবাবে কোনোবাই কিবা দিলে খাবই নালাগে মোৰ তোমাক কথা এটা ক'বলৈ আছে মা কোৱা আকৌ মনতে লৈ আছা কিয় মই মানে ল'ৰা এটা ভাল পাওঁ কি ক'ৰ ল'ৰা তুমি খং নকৰিবাচোন তেওঁৰ নাম আয়ুষ ৰাহান তাৰ ঘৰ দিল্লীত আৰু মোৰ লগত একেলগে চাকৰি কৰে সি মোক বিয়াৰ প্ৰস্তাৱো দিছে মা সি আমাৰ ঘৰলৈ এবাৰ আহিবও বিচাৰিছে তোমালোকে অনুমতি দিলে সি আমাৰ ঘৰলৈ আহিব তাৰমানে
তুমি সেই দিল্লীৰ ল'ৰাটোৰ লগত বিয়া হৈ তাতে থাকিব বিচাৰিছা? মা তাক মই বহুত ভাল পাওঁ। মই সুখী হৈ থকাটো জানো তোমালোকে নিবিচাৰা কোৱা? তুমি দেউতাক কথাটো এবাৰ বুজাবাচোন। আয়ুষে মোক ফোন কৰি সুধিয়ে আছে। এইবোৰ কৰিবলৈকে মই দিল্লীলৈ পঠিয়াইছিলোঁ। কাৰোবাক ভাল পোৱাটো জানো ভুল হ'ব পাৰে দেউতা? চা পঞ্চী, তই আমাৰ একমাত্ৰ ছোৱালী। তোক লৈ আমাৰ বহুত সপোন আছিল। তই দিল্লীলৈ বিয়া হৈ গ'লে আমি দুটা ইয়াত কেনেকৈ থাকিম? আমাৰ বিপদ আপদ হ'লে তই আমাৰ ওচৰলৈ কেনেকৈ আহিবি? দেউতা, আয়ুষ ভাল ল'ৰা। তাক লগ পালে তুমি ভাল পাবা দেউতা। মই কৈছোঁ এইবোৰ কথা তই পাহৰি যা। মই তাক পাহৰিব নোৱাৰোঁ দেউতা। মই তাক ভাল পাওঁ। তই আমাতকৈও বেছি ভাল পাওঁনে তাক? কি হ'ল? মুখেৰে একো নেমাতো যে? আমাতকৈ বেছি ভাল পাওঁনে তাক? হেৰা, এতিয়া গম পালা? আমাতকেও তাই ল'ৰাটোক বেছি ভাল পায়। ঠিকেই, তেতিয়াহ'লে ডিছকাছ কৰিবলগীয়া একো নাই। আমি যিহলৈকে ভয় কৰিছিলোঁ সেইটোৱেই হ'ল। এইবোৰ শুনিবলৈকে তুমি তাইক দিল্লীত পঢ়িবলৈ পঠিয়াইছিলা। মাজনী, এতিয়াও সময় আছে। পাৰিলে তোমাৰ সিদ্ধান্তটো সলোৱা। আমাৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা মাজনী, এতিয়াও সময় আছে। আমাৰ আগলৈ পিছলৈ কোন আছে কোৱাচোন? কাৰ ভৰসাত আমি জীয়াই থাকিম? দেউতাৰাই ইমানবোৰ সা সম্পত্তি কাৰ কাৰণে কৰিছে? তুমি দিল্লীত চাকৰি নকৰিলেও হ'ব মা। ইয়াতে বহুত সুখত থাকিব পাৰিবা। মা, মই সিদ্ধান্ত সলাব নোৱাৰোঁ। মোক ক্ষমা কৰি দিয়া। আৰু মই আয়ুষক কথা দি আহিছোঁ, তাৰ অবিহনে মই কাৰো লগত শান্তিত থাকিব নোৱাৰোঁ মা। জীৱনত যদি সুখ শান্তিয়ে নাথাকে, তেতিয়াহ'লে ধন টকা পইচা সেইবিলাক কেলে লাগে মা? তুমি দিল্লীলৈ কেতিয়াকৈ উভতি যাম বুলি ভাবিছা? সোনকালে যাব লাগিব মা। তুমি তোমাৰ সুখটোহে যদি বেছি ডাঙৰ বুলি ভাবিছা, তেতিয়াহ'লে তুমি দিল্লীৰ সেই ল'ৰাটোৰ সৈতে বিয়া হৈ যাবা। আমি কোনো সকাবধা নকৰোঁ। তোমাৰ সুখতেই আমিও সুখী হ'ম। কিন্তু মা, দেউতাৰে কথাবিলাক অকণমান বেছিকৈ চিন্তা কৰে। মই তেওঁক বুজাই দিলে তেওঁ নিশ্চয় ভালকৈ বুজি পাব। এতিয়া দেউতাৰে খঙতে বাহিৰলৈ ওলাই গৈছে। যোৱা, তুমি মাতি আনাগৈ। কিয় নকৰা? আচলতে তোমালোকক কোনোবাখিনিত মই বহুত ভাল পাওঁ। সেইবাবেই সুবিধা পালেই তোমালোকক দকচি থাকোঁ। সঁচা কথা ক'বলৈ গ'লে তোমালোক মোৰ ছোৱালীজনীতকৈ বহুত ওপৰত। অন্ততঃ তোমালোক চেলফিছ নহয়। দায়িত্ববোৰ বুজি পোৱা তোমালোকে। খুৰা, আপুনি এনেকৈ কিয় ক'লে?
তোমালোকৰ জীৱনবোৰতকৈ তাইৰ জীৱনটো সুকীয়া। হেৰা, তাইক কোনোদিন মই একোতে অভাৱ অনুভৱ কৰিব দিয়া নাছিল। যি লাগে সকলো পালে। তাই মৰমৰ বিনিময়ত আমি মাক দেউতাক খালে তাইৰ পৰা আমি এটা বস্তুৱে আশা কৰিছিলোঁ, মাত্ৰ তাই অসমৰে ল'ৰা এটাৰ লগত বিয়া হওক, আমাৰ চকুৰ আগত থাকক। কিন্তু তাই আমাৰ সেই আশা পূৰণ কৰিব নোৱাৰিলে। কিয় খুৰা? তাই হেনো দিল্লীৰ ল'ৰা এটা ভাল পায়, তাৰ লগত বিয়া হ'ব খোজে তাই। কি? তোমালোকে কোৱাচোন, মাক দেউতাকে সন্তানৰ পৰা কি বিচাৰে? যাতে বুঢ়া বয়সত তেওঁলোকৰ কণাৰ লাখুটি হ'ব পাৰে। তাই মোক টকা পইচা একো দিব নালাগে, মাত্ৰ তাই আমাৰ চকুৰ আগত থাকিলেই হ'ল। তাই চকুৰ আগত থাকিলে আমি সেই সময়ত শান্তি পালোহেঁতেন। সকলো স্বাৰ্থপৰ বুজিছা। নিজৰ তেজমঙৰ সন্তানে মাক দেউতাকৰ কথা নাভাবে, আনে কি ভাবিব? সেইবাবেই তোমালোকক কওঁ, জীৱনত সৰু সৰু কামবোৰ কৰি টকা উপাৰ্জন কৰি তোমালোকৰ ঘৰখনৰ বাবে যি কৰিছা, বহুত মহান কাম কৰিছা তোমালোকে। এৰা, এই সপোনবোৰক মৰি যাবলৈ নিদিবা আৰু দায়িত্ববোৰ সামৰি নথবা। মা দেউতাতকৈ ডাঙৰ কোনো নহয়, মা দেউতাতকৈ ডাঙৰ আন কোনো নহয়। তোমালোক মোৰ ছোৱালীজনীতকৈ বহুত উপজনিত। অন্তত তোমালোক চেলফিছ নহয়, চেলফিছ নহয়। মাজনী ভালকৈ চাবা আৰু আয়ুষক লৈ সোনকালে উভতি আহিবা। মই বেগৰ ভিতৰতে কেইটামান লাৰু পিঠা দিছোঁ, খাবা দেই। ঠিক আছে মা। সঁচা কথা ক'বলৈ গ'লে তোমালোক মোৰ ছোৱালীজনীতকৈ বহুত ওপৰত। সকলো স্বাৰ্থপৰ বুজিছা। নিজৰ তেজমঙৰ সন্তানে মাক দেউতাকৰ কথা নাভাবে, আনে কি ভাবিব? আমি মাক দেউতাক খালে তাইৰ পৰা আমি এটা বস্তুৱে আশা কৰিছিলোঁ, মাত্ৰ তাই অসমৰে ল'ৰা এটাৰ লগত বিয়া হওক, আমাৰ চকুৰ আগত থাকক। কিন্তু তাই আমাৰ সেই আশা পূৰণ কৰিব নোৱাৰিলে। Yes, please. Who are you? You ask me who I am? I'm the owner of this house. What the nonsense are you talking about?
What's the problem, baby? Who is that girl? গাড়ীখন অকণমান ৰখাবাচোন দেউতা ঠিক আছে মাজনী তোমাৰ কি হৈছে কোৱাচোন এনেকৈ হঠাৎ দিল্লীৰ পৰা গুচি আহিছা আৰে আৰে কান্দিছা কিয় তাক মই নিজতকৈও বেছি ভাল পাইছিলোঁ দেউতা সি ইমান ঠগ প্ৰবঞ্চক ওলাব বুলি মই ভবাই নাছিলোঁ আগৰ পৰাই তাৰ চৰিত্ৰটোক লৈ মোৰ অলপ সন্দেহ আছিল কিন্তু এবাৰ ই হাতেলতে ধৰা পৰিল দেউতা প্লিজ প্লিজ একো নহয় মই সকলো বুজি পাইছোঁ মাজনী আগতে বুঢ়ালোকে কয় অচিন কাঠৰ থোৰা নলগাবা কথাটোৰ মহত্ব আছে মোক ক্ষমা কৰি দিবা দেউতা মই কথাবোৰ ইমান দকৈ কেতিয়াও ভবা নাছিলোঁ আমি মাক দেউতাকবোৰে ল'ৰা ছোৱালীৰ পৰা কি বিচাৰোঁ যাতে সিহঁতৰ সুখ হওক শান্তি হওক কেতিয়াও ভুলৰ বশৱৰ্তী হৈ যাতে জীৱনত কষ্ট পাবলগীয়া নহয় দুদিন চকুৰে দেখা ল'ৰা এটাক ইমান সহজতে বিশ্বাস কৰিলেতো তোমাৰ ভুল আছিল মাইনা তথাপিও সম্বন্ধটোত ইচ্ছা নথকা স্বত্তেও মই তোমাৰ সুখৰ কাৰণেই মানি লৈছিলোঁ দেউতা এইবাৰৰ পৰা আৰু কেতিয়াও তোমালোকক দুখ নিদিওঁ তোমালোকে মোক যলৈকে বিয়া দিব খোজা মই তালৈকে বিয়া হ'ম অসমতে থাকি নিজৰ বাবে কাম এটা যোগাৰ কৰি ল'ম দেউতা ঠিক আছে এতিয়া ব'লা মাথো মনত ৰাখিবা কেতিয়াবা কিবা এটা বেয়া ভালৰ বাবেও হয় কিজানি তোমাৰ জীৱনত ইয়াতকৈও ভাল কিবা এটা লিখা আছে হা ব'লা নিজৰ ভনী বুলিতো ভাবিব পাৰোঁ ভণ্টি গুৱাহাটীলৈ আহি ভণ্টি এজনীকে পালোঁ দেচোন কথাটো হয় পিছে হওক দে এতিয়া অন্ততঃ ঘৰখনে চাই দিয়া ল'ৰাটোৰ লগত তাই সুখত থাকিব তাইক আনিনো কি কৰিবি বাকী সমস্যাবোৰতো আছেই খোৱা বোৱা থকা মেলা বাদ দে এতিয়া সেইবোৰ আমাৰ ভণ্টি বিয়া আহিছে আমি বিয়াখন এতিয়া উলহ মালহ পাতি দিবলৈ তাই কি ক